নমস্কাৰ আছামিজ এডুকেশ্যন ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এইটো এডভাৰটাইজমেণ্ট আহিছে এনিমেল হাজবেণ্ড্ৰি এণ্ড ভেটেৰিনেৰী ৰিক্ৰুটমেণ্ট। এটা 71টা পোষ্ট মুকলি হৈছে আৰু এইকেইটা পোষ্টৰ বাবে আপোনালোকে অনলাইন যোগে আবেদন কৰিব লাগিব। আৰু লাষ্ট ডেট দিছে 10/4/2024লৈকে দিছে, 10 এপ্ৰিল 2024লৈকে দিছে। আৰু আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ ফালৰ পৰা আহিছে, আপোনালোকে গম পাইছে। আৰু ইয়াতে যদি চাই তেতিয়াহ'লে কেটেগৰী ৱাইজ ভেকেঞ্চিবিলাক দি থোৱা আছে। ইউআৰৰ কাৰণে 37টা আছে, OBC MABCৰ কাৰণে 19টা, SCৰ কাৰণে 5টা, STPৰ কাৰণে 7টা আৰু ST হিলছৰ কাৰণে 3টা আছে। দৰমহা যদি চাই তেতিয়াহ'লে 30,000 টকাৰ পৰা 1,10,000 টকালৈকে দৰমহা আৰু গ্ৰেড পে হৈছে 12,700 টকা। নেম অফ ডিপাৰ্টমেণ্ট হৈছে এনিমেল হাজবেণ্ড্ৰি এণ্ড ভেটেৰিনেৰী ডিপাৰ্টমেণ্ট আছাম। এতিয়া কৈছোঁ এজ লিমিটটো কিমান হ'ব লাগিব। বয়সৰ সময়সীমা হ'ব লাগিব 21 to 38 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব। 21 বছৰৰ পৰা 38 বছৰলৈকে আবেদন কৰিব পাৰিব। যদি SC ST হয় তেওঁলোকক 5 বছৰ এক্সট্ৰাকৈ দিছে, OBC MABCক 3 বছৰ এক্সট্ৰাকৈ দিছে, PWD কেণ্ডিডেটক 10 বছৰ এক্সট্ৰাকৈ দিছে। অনলাইন যোগে আবেদন কৰিব লাগিব। এতিয়া কৈছোঁ শিক্ষাগত অৰ্হতা, এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব। A candidate must have at least a degree in animal husbandry and veterinary science from any recognized university institution. এনিমেল হাজবেণ্ড্ৰি এণ্ড ভেটেৰিনেৰী ছায়েন্সৰ পৰা ডিগ্ৰী কৰা হ'ব লাগিব। এতিয়া কৈছোঁ এপ্লিকেশ্যন ফিজ কিমান দিব লাগিব। এপ্লিকেশ্যন ফিজ দিব লাগিব জেনেৰেল আৰু EWS কেণ্ডিডেট দিব লাগিব 297.20 ৰুপিজ, SC ST OBC MABC দিব লাগিব 197.20 ৰুপিজ, BPL কেণ্ডিডেট আৰু PWD কেণ্ডিডেটে দিব লাগিব 47.20 ৰুপিজ। আৰু পে'মেণ্টটো আপোনালোকে অনলাইন যোগে কৰিব লাগিব। অফিচিয়েল এডভাৰটাইজমেণ্টটো ডেছক্ৰিপশ্যনত দিয়া থাকিব, চাই ল'ব এবাৰ ডাউনলোড কৰি পেলাই। অনলাইন আবেদন ষ্টাৰ্ট হ'ব 11 মাৰ্চৰ পৰা ষ্টাৰ্ট হ'ব, 11 মাৰ্চ 2024 পৰা, আৰু লাষ্ট ডেট হৈছে 10 এপ্ৰিল 2024। অফিচিয়েল এডভাৰটাইজমেণ্টটো মই ডেছক্ৰিপশ্যনত দি থৈছোঁ, লগতে এবাৰ আপোনালোকক দেখাই দিছোঁ। এইটো হৈছে অফিচিয়েল এডভাৰটাইজমেণ্ট, ডেছক্ৰিপশ্যনত দিয়া আছে অলৰেডি। ইয়াতে গোটেইখিনি আপোনালোকে চাই ল'ব পাৰিব। 7টা পেজ আছে, আপোনালোকে ডাউনলোড কৰি ধুনীয়াকৈ এবাৰ চাই ল'ব। আৰু যদি কিবা প্ৰব্লেম হয় তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰি জনাব। দেখা পাইছে 7টা পেজ আছে, আপোনালোকে ধুনীয়াকৈ এবাৰ ডাউনলোড কৰি পেলাই চাই ল'ব পাৰিব। এতিয়া গোটেইখিনি দি থোৱা আছে A to Z। ধন্যবাদ। আজিৰ ভিডিঅ'ত ইমানখিনি আছিলে। আপোনালোকে যদি আমাৰ চেনেলৰ ভিডিঅ' চাই ভাল পায় চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব। ধন্যবাদ।